আটাইতকৈ কমফৰ্ট জ'ন ঘৰটোৰ ভিতৰত মই বহি থাকোঁ এইখিনি ঠাইতে মেক্সিমাম বহি থাকোঁ মানে ৰাতিলৈকে বহোঁ আৰু বহুত ৰাতিলৈকে কিন্তু মোৰ বেগত যিখন বিচনা আছে আপোনালোকে অৱস্থাটো চাওকচোন গোটেই মানে কিমান মানে কাপোৰ চিলোৱাৰ লগত ৰিলেটেড বস্তু বহুত বেছি আছে আৰু আজি বহুত দিনৰ মূৰত আহিছিলে মাইনা তাই আহি মেলি মোৰ কাপোৰৰ অৱস্থা দেখি মেলি তাই নিজে কৈছে মাইনা আজি মই কি কৰিম হা মই কি কৰিম আৰু ময়ো পাই গ'লোঁ চান্সটো কি কৰিম বুলি কওঁতে তাইক মই কালি অহোনে এখন শাৰী গিফ্ট কৰিছিলে মোক শাৰীখনৰ ব্লাউজটো তাইক চিলাবলৈ ক'লোঁ খুব ধুনীয়াকৈ ব্লাউজটো চিলোৱা হৈ গ'ল আৰু এতিয়া দুটামান কাপোৰ আছে ক'বৰ কাৰণে নিজকে মই বহুত ইউজ কৰা যেন লাগিছে নেকি নাই লগা কিয় লাগিব বেয়া পাইছে নাই পকি বেয়া আহিলোঁ চব বেলেগ বেলেগ কামত আছে মইনো কি কৰিম তাৰমানে আমাৰ ঘৰত অহা মানুহৰ আলহীৰো এনেকুৱা লাগে মই এনেই থাকিলে অলপ বেয়া লাগি আছে দেখোন ভাত বনালোঁ কাম বন ইটো কৰি আৰু বেলেগ এঠাইত যাবলগীয়া আছিলে আৰু মাইনা আজি আহোঁতে তাইক অলপ সময় মই ঘৰৰখীয়া কৰি মোৰ নিজৰ বাহিৰৰ কেইটামানো কাম কৰি আহিলোঁ আৰু আহি পোৱাৰ পিছত তাই মোক মানে এই ব্লাউজটো চিলাই মেলি দিলে বহুত বেছি ভাল ইয়াত হয় দহি নহয় ব্লাউজ এনেকুৱা কিবা কিবি কাম হৈয়ে থাকে যেতিয়া সেইকাৰণে মই কওঁতে আৰু বোলো হ'ব আৰু হৈয়ে গ'ল পটককৈ মাইনা ওলাইছে ঘৰলৈকে যাবলৈ আৰু হাতত লৈ ওলাইছে টোপোলা এইটো কি টোপোলা কওকচোন এইটো হৈছে আমাৰ সোণপাহি কালেকশ্যনৰ পৰা তাই কাপোৰ এযোৰ লৈছে মানে সোণক ছাপৰ্ট কৰিছে তাইৰ প্ৰয়োজন থাকক নাথাকক বেলেগ কথা তাই সোণক ছাপৰ্ট কৰিছে সেইটোহে মেইন কথাটো আচলতে ইয়াৰ আগত আহোঁতে সোণক লগে পোৱা নাছিলোঁ তাৰপিছত এইবাৰ অঁ তাই সেইবাৰে কাপোৰ নিম বুলি আহিছিলে ৰাখিব নোৱাৰা হৈছোঁ আজিকালি মাইনা ডাঙৰ হৈছে জোৰ কৰি ৰাখিব নোৱাৰে গতিকে আপোনালোকেও ল'ব সোণৰ পৰা কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ দিছে সোণে অঁ তাই দুইযোৰ অৰ্ডাৰ দিছে হেলমেটটো কি হ'ল ইয়ে হ'ল এক এইটো হেলমেট পিন্ধাই কিয় দিলি কেনেকুৱা দেখা হৈছে কি মস্ত এইটো পিকে হেলমেট পিকে এই আকৌ মিছন চাৰিআলিত আমি থ'ব যাব লাগে যাবলৈ ওলালে হেলমেটটো পিন্ধোতে কি হ'ল আমাৰ এই ধ্ৰুৱতাক ক'ব দিয়ক হা কি ক'ব আৰু হেলমেটটো পিন্ধি পেলাই মিছন চাৰিআলি ভিনদেউ আগবঢ়াই থ'বলৈ গৈছিলে ডাবল হেলমেট পিন্ধি গ'ল তাৰপিছত মাইনাবাই বাইকখনৰ পৰা নামোতে হেলমেটটো মালিকক গোটাই থৈ যাব লাগে সেইটো পিন্ধি একেবাৰে বাছৰ ভিতৰত বহিলে সেইটোকে ইহঁতে মনত পেলাই হাঁহি থাকে কথাটো তাৰপিছতে মাইনাক বিদায় দি মেলি আহিলোঁ মনটো সঁচাকৈয়ে বহুত বেছি ভাল লাগি আছে মাইনা যোৱাৰ কাৰণে নহয় আকৌ সন্ধিয়া এঠাইত যাবলৈ আছে সন্ধিয়া যাবলগীয়া ঠাইখিনিৰ কাৰণে বিশেষ এঠাইত যাম এক্সাইটেড হৈ আছোঁ নতুনক পাবৰ কাৰণে মানে গতিকে এতিয়াই যাওঁ লাগি আছে কিন্তু কি ক'ব ছোৱালীৰ ক্লাছৰ লগত টাইমটো নিমিলে মন ক্লাছ গৈছে তাই অহাৰ পিছত আমি তেনেকৈ যাম মানে প্লেন হৈ আছে আৰু অহা কাইলৈ মোৰ মানে বিশেষ দিন এটি অহা কাইলৈ মই এঠাইত নিমন্ত্ৰণ আছে তালৈকে যাব লাগিব গতিকে দিনটো তেনেকৈ আলহী থাকিলে সন্ধিয়া তালৈকে যাম অহা কাইলৈ অলপমান স্পেচিয়েল তাৰমানে একদম নিমিলিলে কি হ'ব নিজৰ না এতিয়া মই পাৰ্লাৰ যাব টাইম পাওঁ না কিবা এই চুলি এনেকৈ পৰি থাকিলে দিনটো কিমান বেছি কাম হৈ গৈছে কিন্তু কালিৰ কাৰণে বুলিবলৈতো অলপমান কিবা এটা হ'ব লাগিব হয়নে নাই নিজৰখিনিতো কৰিব লাগিব গতিকে মই আনি থৈ দিছিলোঁ এইটো নিউডৰ এটা ফেচিয়েল কিট হয় যিটো আমি ঘৰতে কৰি ল'ব পাৰোঁ গতিকে মই এইখিনি ঘৰতে যিহেতু এতিয়া কৰি ল'ম বহুত সময়ৰ প্ৰয়োজন নাই মোৰ একদম কম টাইম আছে কম টাইমত নিজক অলপমান ভাল কৰিলে যিহেতু অলপমান টাইম মোৰ হাতত আছে বাবু শুই আছে গতিকে এই সময়খিনি অলপমান সৎ ব্যৱহাৰ কৰোঁ নিজৰ কাৰণে অলপমান টাইম লওঁ সেইকাৰণে মই এতিয়া এইটো ঘৰতেই মানে একদম ফটাফট ফেচিয়েলটো কৰি লওঁ নিউডৰ এইটো হৈছে ডায়মণ্ড গ্ল' ফেচিয়েল কিট যিটো মই আগতেও বহুবাৰ মানে নিজৰ স্কিনতে এপ্লাই কৰিছোঁ আপোনালোকৰ লগত আগতে শ্বেয়াৰ কৰা নাছিলোঁ যেনিবা সেইকাৰণে মই ভাবিছোঁ আজি দেখুৱাই দিওঁ আৰু এই ফেচিয়েল কিটটো ইউজ কৰিবৰ কাৰণে এটা কথা কাৰণে বহুত বেছি ভাল হয় ষ্টেপ বাই ষ্টেপ গোটেইকেইটাতে খুব ধুনীয়াকৈ লিখা আছে ইয়াতে টোটেল 6টা ষ্টেপ আছে আৰু এই ফেচিয়েলটি কৰাৰ আগতে মই মোৰ মুখখন খুব ধুনীয়াকৈ পৰিষ্কাৰ পানীৰে ধুই মেলি শুকুৱাই লৈছোঁ এতিয়া মই ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিম এইটো মই প্ৰথম ষ্টেপটো লৈছোঁ প্ৰথমটো হৈছে ক্লিনজিং মিল্ক ইয়াতে বহুত বেছি সময়ৰ প্ৰয়োজন নাই এইখিনি লৈ আমাৰ হাতত ল'ম আমি আমাৰ মুখত কিমান বেছি প্ৰয়োজন আছে সিমানখিনি কোৱান্টিটি ল'ব লাগিব আৰু লৈ এইদৰে নিজৰ আঙুলিৰে খুব ধুনীয়াকৈ নিজৰ স্কিনত এপ্লাই কৰিব লাগে মাত্ৰ 2 পৰা 3 মিনিট এইদৰে মাছাজ কৰি এয়া মই নিজৰ শুকান এইখন টাৱেল মই পৰিষ্কাৰ কৰি ধুই লৈছোঁ আৰু ধুই লৈ এতিয়া এইখিনি ধুনীয়াকৈ মুচি দিছোঁ নেক্সট আকৌ মই লৈছোঁ 2 নম্বৰ ষ্টেপটো
আৰু 2 নম্বৰটোতো ঠিক একে নিচিনাই কথা আমাৰ যিমানখিনি কোৱান্টিটি আমাৰ প্ৰয়োজন ইমানখিনি হাতত লৈ এইদৰে এপ্লাই কৰিব বহুত সময় নালাগে 2-3 মিনিটমান এইদৰে এপ্লাই কৰিলেই হ'ল কিন্তু এটা কথা যদিহে আপুনি নিজৰে অলপমান প্ৰব্লেম হ'ব যেন পাইছে আপুনি পেকেটকেইটাৰ পিছফালে খুব ধুনীয়াকৈ লিখি থোৱা আছে তাৰ পৰা লৈ ল'ব নেক্সট এপ্লাই কৰিছোঁ এইটো 3 নম্বৰ ষ্টেপ এই ষ্টেপটোত হৈছে মাছাজ ক্ৰীম আমি সকলোৱে জানো ফেচিয়েল কৰিলে মাছাজ কৰোঁতে অলপ বেছি টাইম লাগে গতিকে এই পেকেটটোৰ পিছফালেও লিখা আছে আৰু নিজেও মই যিটো মাছাজ কৰিছোঁ এইটো প্ৰায় 10-12 মিনিটমান এইদৰে খুব ধুনীয়াকৈ মাছাজ কৰি লৈ মই টাৱেলখনেৰে ক্লিন কৰি লৈছোঁ চাওক স্কিনখনত আপোনালোকে ডিফাৰেঞ্চ এটা গমে পাব আৰু এতিয়া গোটেইখিনি হোৱাৰ পিছত এতিয়া মই এইটো ফেচ পেক এপ্লাই কৰিছোঁ ফেচ পেকটো আপোনালোকে ব্ৰাছেৰে ইউজ কৰিব পাৰে বা মই আঙুলিৰে এপ্লাই কৰিছোঁ এইদৰে এপ্লাই কৰি প্ৰায় 10 মিনিটমান থৈ দিব লাগিব আৰু 10 মিনিট শুকোৱাৰ পিছত মই ফেচ পেকটো এইদৰে টাৱেলখনেৰে মুচি লৈছোঁ মাজতে এইদৰে ধুই লৈছোঁ আপোনালোকেও এই ফেচ পেকটোৰ পিছত স্কিনখন খুব ধুনীয়াকৈ মানে মুখখন ধুই ল'ব পাৰে কোনো কথা নাই আৰু মোৰ মাত্ৰ 2টা ষ্টেপ আছে 5 নম্বৰ আৰু 6 নম্বৰ এটা হৈছে ফেচ চেৰাম এটা হৈছে ছানস্ক্ৰীন গতিকে আমি এই দুটাও এপ্লাই কৰিম কিন্তু এটা কথা আমি যদি ঘৰতে যদি আমাৰ টাইম নাথাকে তেনেহ'লে ফটাফট নিজৰ স্কিনখন গ্ল' কৰিবৰ কাৰণে নিউডৰ এই ফেচিয়েল কিটটো আমি ইউজ কৰি চাব পাৰোঁ যিটো মই ইউজ কৰি আছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ চেলুনত নোযোৱাকৈ কেনেকৈ আমি কম সময়তে গোটেইখিনি কাম কৰি ল'ব পাৰোঁ সেইটো আমাৰ আটাইতকৈ মানে ডাঙৰ টাৰ্গেট নহয় জানো গতিকে এইটো এটা খুব এটা ইজি চলুশ্যন আৰু বিশেষ এটা কথা মই আকৌ কৈছোঁ মানে পুৰা প্ৰতিটো ষ্টেপ কেনেকৈ এপ্লাই কৰিব লাগে পেকেটটোত খুব ধুনীয়াকৈ লিখা আছে আৰু এতিয়া মই এয়া ইউজ কৰি আছোঁ 6 নম্বৰ ষ্টেপটো একদম আধা ঘণ্টাৰ ভিতৰতে গোটেইখিনি কাম কৰি মেলি মই ল'লোঁ আৰু নিজে এইখিনি কৰিব পাৰি আচলতে নিউডৰ এই পেকেটটো এক্সপ্লেইন কৰি থোৱাই আছে আমি কেনেকৈ কৰিব লাগে প্ৰতিটো ষ্টেপ ধুনীয়াকৈ এক্সপ্লেইন কৰি থোৱা আছে কিন্তু তাৰ উপৰিও মই মোৰ লগৰ ভণ্টিৰ মানে লগৰ ছোৱালী এজনীৰ পৰা ধুনীয়াকৈ শিকি লৈছিলোঁ যে নিজে অন্তত কেনেকৈ কাম চলাকৈ কামখিনি কৰিব পাৰে তাই ধুনীয়াকৈ শিকাই দিছিলে আৰু ইয়াতেও ধুনীয়াকৈ লিখা আছে গতিকে সকলোবিলাক মিলাই গোটেইখিনি হ'ল আৰু এনেকৈ কাম চলিবৰ কাৰণে মই নিউডৰ এই ফেচিয়েল কিটটো আনি থৈ দিছিলোঁ সেইকাৰণে আজি ধুনীয়াকৈ নিজৰ কামখিনি কৰি ল'ব পাৰিলোঁ আপোনালোকেও যদি মন কৰে নিউজৰ এই ফেচিয়েল কিটটো ইউজ কৰিম বুলি তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰপৰাও চেক কৰি ল'ব পাৰিব আৰু এতিয়া ইমান বেছি দেৰি নকৰোঁ মন আহিবলৈ টাইম হৈছে আৰু সন্ধিয়াও হ'বলৈ হৈছে গতিকে এতিয়া মই এঠাইত যাম আৰু ক'ত যাওঁ সেয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম কাৰণ আমি মই আমাৰ মন আৰু মনৰ দেউতাক আমি গোটেইকেইজন আহিছোঁ বিশেষ এঠাইলৈকে হস্পিটেল বহুত বেছি ভাল লগা সময় হস্পিটেলত আহিছোঁ একদম ফূৰ্তি মনেৰে কাৰণ আমাৰ ঘৰলৈ নতুন আলহী আহি আছে নহয় আহি পালে আমাৰ আজি আহোঁতে দেৰি হ'ল যোৱাকালি আহিলে গতিকে দিনটো কিবা কিবি কৰি মেলি থাকোঁতে আমাৰ মনৰ স্কুল আছিলে মেইন কথা আৰু মনে আগৰ পৰাই খুব আগ্ৰহেৰে ৰখি আছিলে নতুন আলহী আহিব যাম মনটো বহুত বেছি ভাল লাগি আছে সেই তাই গম পাব নহয় হাঁহি দিছা গুড গাৰ্ল একদম দেখা নিচিনা এই যে বেবীটো দেখিছে এয়া হৈছে মোৰ ননন্দজনীৰ ছোৱালী গোটেইবিলাক কৰি মেলি আহোঁতে মানে ঘূৰি আহোঁতে আমাৰ ৰাতিয়ে হ'ল যি কি নহওক আজিৰ এই ভিডিঅ'টিৰ পৰা আমি লৈছোঁ বিদায় পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ লগ পাম আজিলৈ বাই বাই